আসাম মিজোরাম সীমান্ত এলাকা থেকে বাজেয়াপ্ত বৃহৎ পরিমাণের ইয়াবা ট্যাবলেট পলাতক পাচারকারী। আসাম মিজোরাম সীমান্ত এলাকার রাজগোবিন্দপুর গ্রাম থেকে এক সফল মাদক বিরোধী অভিযানে বিপুল পরিমাণের মাদক দ্রব্য উদ্ধার করেছে কাছাড় পুলিশ। পুলিশ সুপার নুমাল মাহাত্তার নেতৃত্বে দলাই থানা এলাকায় এই অভিযানে ৬৬,০০০ ইয়াবা ট্যাবলেট বাজেয়াপ্ত করা হয়েছে, যার বাজার মূল্য ২০ কোটি টাকা ছাড়িয়ে যেতে পারে বলে ধারণা করা হচ্ছে। গোপন সূত্রের খবর পেয়ে পুলিশ সুপার নুমাল মাহাত্তা শীর্ষস্থানীয় পুলিশ কর্মকর্তাদের সঙ্গে নিয়ে গভীর রাতে রাজগোবিন্দপুর গ্রামে অভিযান চালান। রাজগোবিন্দপুরের বাসিন্দা দিলওয়ার হোসেনের বাড়িতে তল্লাশি চালিয়ে এই বিপুল সংখ্যক ইয়াবা ট্যাবলেট উদ্ধার করা হয়। পুলিশের উপস্থিতির টের পেয়ে অভিযানের আগেই দিলওয়ার হোসেন ঘর ছেড়ে পালিয়ে যেতে সক্ষম হয়। পুলিশ তার বাড়িতে তল্লাশি চালিয়ে ইয়াবা ট্যাবলেটগুলি উদ্ধার করে। স্বাধীন সাক্ষীদের উপস্থিতিতে উদ্ধারকৃত মাদকদ্রব্যগুলো আনুষ্ঠানিকভাবে বাজেয়াপ্ত করা হয়েছে। এ নিয়ে পুলিশ সুপার নুমাল মাহাত্তা জানান, আৰু এই অভিযানটো অসম মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চল ৰাজগোবিন্দপুৰ নামৰ অঞ্চলত এই অভিযানটো চলিছিলে। তাত এজন মানুহৰ ঘৰত আমি বিশেষ ইনপুট লাভ কৰি সেই অঞ্চলত আমি এটা অভিযান আৰম্ভ কৰোঁ আৰু সেই অভিযানটো চলিছিলে মহম্মদ দিল বাহাৰ বুলি এজন মানুহৰ ঘৰত। তেওঁৰ দেউতাকৰ নাম হ'ল আব্দুল মতলিব, ৰাজগোবিন্দপুৰ ধলাই। তাত আমাৰ এই অভিযান চলিছিলে পুৱতি নিশা। আৰু সেই পুৱতি নিশা অভিযান চলোতে আমি তেওঁৰ ঘৰৰ চিলিঙত লুকাই থোৱা অৱস্থাত আমি 66,000 ইয়াবা টেবলেট আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই যিখিনি আমি ইয়াবা টেবলেট বা নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ, এই সামগ্ৰীখিনি চোৰাং বজাৰৰ মূল্য প্ৰায় 20 কোটিৰো অধিক হ'ব। আৰু আমি গোটেই অভিযান কালত সেই অঞ্চলটোত আমি খান তালাচী চলাওঁ আৰু খান তালাচী চলোৱাৰ ফলত সেই অঞ্চলটোত আমি বিভিন্ন অঞ্চলত আমি এই অভিযানটো চলাওঁ। আৰু সেই সময়তে আমি এই যিখিনি সামগ্ৰী লাভ কৰিলোঁ, সেই সামগ্ৰীখিনি আমি ড্ৰাগ টেষ্টিং কিটৰ জৰিয়তে ইয়াক আমি পৰীক্ষণো কৰোঁ। আৰু পৰীক্ষণৰ কালত ইয়াৰ পজিটিভ আমি ৰিজাল্ট পাওঁ আৰু তাৰ লগে লগে গোটেই সামগ্ৰীখিনি আমি আইনগতভাৱে জব্দ কৰোঁ। আৰু জব্দ কৰি সেই সামগ্ৰীখিনি আমি ফৰেনচিক সায়েন্স লেবৰেটৰীত পৰীক্ষণৰ কাৰণে পঠাবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। আৰু এই অভিযান কালত সীমান্তৱৰ্তী অঞ্চলটোত যাতে কোনো ধৰণৰ এনেকুৱা নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ অবৈধ বেহা বা সৰবৰাহ যাতে হ'ব নোৱাৰে, তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু ইয়াৰ লগতে যিসকল লোক ইয়াৰ সৈতে জড়িত হৈ আছে তেওঁলোককো আমি তেওঁলোকৰ বেকৱাৰ্ড আৰু ফৰৱাৰ্ড যি লিংকেজেছ আছে, যিসকলে জড়িত হৈ আছে চুবুৰীয়া ৰাজ্যৰ সৈতে, এই সৰবৰাহৰ সৈতে যি লোকসকল জড়িত হৈ আছে তেওঁলোকক আমি শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই সামগ্ৰীসমূহ চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাধ্যমেদি বহিৰাজ্যলৈ লৈ যোৱাৰ এটা পৰিকল্পনা আছিলে। গতিকে আমি এই যি আমাৰ ড্ৰাগছৰ বিৰুদ্ধে বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যি আমাৰ অভিযান চলি আছে, এই অভিযান আমি অব্যাহত ৰাখিম। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰাৰ যি তেওঁ পৰিকল্পনা, তাক সাৰ্থক কৰিবৰ কাৰণে আমাৰ এই অভিযান সদায় অব্যাহত থাকিব।